আপোনাৰ শব্দৰেই কওঁ যিটো অভাৱনীয়ভাৱে যিটো তিতাবৰত জয়লাভ হ'ল, এই জয়লাভ জনজীৱনৰ জয়লাভ, মানুহৰ জয়যাত্ৰা। চৰকাৰখনৰ যি কল্যাণকামী আঁচনি তাক ৰাইজে অতি আন্তৰিকতাৰে গ্ৰহণ কৰিছে, বিশ্বাস কৰিছে আৰু আঁকোৱালি লৈছে। এই দৃষ্টিটোৰ ফলত ৰাইজৰ মাজত ভোটৰ ক্ষেত্ৰত এটা ইতিবাচক ধাৰণা প্ৰকট হৈ পৰিছে। চৰকাৰখন সম্পৰ্কে, নৰেন্দ্ৰ মোদী সম্পৰ্কে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সম্পৰ্কে, JP নাড্ডা সম্পৰ্কে বা দিলীপ শইকীয়া সম্পৰ্কে বা যোৰহাট জিলাৰ নেতৃত্ব সম্পৰ্কে এটা স্পষ্ট এটা ভাল ধাৰণা মনত ৰূপ লৈছে। কাৰণ ভোট দিওঁতে ইমান ধৰণেৰে ভোট দিছে যে এটা স্পষ্ট মানুহৰ মাজত বাৰ্তা গৈছে, যি বাৰ্তাটো হৈছে এই চৰকাৰ কল্যাণকামী চৰকাৰ, এই চৰকাৰৰ নেতৃত্বত আমি আগবাঢ়ি যাব লাগিব, এই চৰকাৰখনৰ জৰিয়তে ভাৰতীয় জনতা পাৰ্টিক আমি সকলো দিশত শক্তিশালী কৰি তুলিব লাগিব। তিতাবৰ সমষ্টিত 48,000 আমি সাংগঠনিক পৰ্বত সদস্য সংখ্যা কৰিছিলোঁ। এই 48,000 তিতাবৰ সমষ্টিৰ সদস্যই এই নিৰ্বাচনটোত অতি আন্তৰিকতাৰে কাম কৰিছে। প্ৰতিজন দলীয় কাৰ্যকৰ্তাৰ আন্তৰিকতাপূৰ্ণ সেৱাৰ ফলত চৰকাৰৰ উন্নয়নী বাৰ্তাটো প্ৰতিটো ঘৰলৈ যোৱাৰ ফলত এটা কোনো পঞ্চায়তত 10জন সদস্যৰ ভিতৰত 10জনেই জয়লাভ কৰিছে। আমি জিলা পৰিষদত 4টা জিলা পৰিষদৰ ভিতৰত 4টা জিলা পৰিষদেই জয়লাভ কৰিছে। এইবিলাক হৈছে মানুহৰ মনত চৰকাৰ সম্পৰ্কে, দল সম্পৰ্কে এটা প্ৰগতিশীল আৰু মানুহমুখী যাত্ৰাৰ যাতে এই সময়টোক মানুহে আঁকোৱালি লৈছে। মই এই জয়যাত্ৰা মানুহৰ জয়যাত্ৰা, ভাৰতীয় জনতা পাৰ্টিৰ বিকাশৰ লগত এই মানুহৰ জয়যাত্ৰা সংপৃক্ত হৈ এনেধৰণে গতি কৰিছে য'ত মানুহ সৰ্বস্ব এটা ৰাজনীতি গঢ় লৈছে। আৰু মই আশা কৰিম এই মানুহ সৰ্বস্ব ৰাজনীতিয়ে তিতাবৰৰ জনজীৱনত এনেধৰণেৰে গতিশীলতা লাভ কৰিব। অনাগত দিনত প্ৰতিটো পৰিয়ালেই ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আস্থাশীল হ'ব আৰু প্ৰতিটো পৰিয়ালৰ কাষলৈ আমি যাবৰ বাবে আমি অহৰহ প্ৰচেষ্টা চলাম। মই কোনে কাৰ কি হ'ব সেয়া সময়ে ক'ব, কিন্তু মই এই কথাটো দৃঢ়তাৰে ক'ব পাৰোঁ, আজিৰ যিটো সাংগঠনিক স্থিতি, এই সাংগঠনিক স্থিতি আৰু অধিকভাৱে আগবাঢ়িব। আজি যদি যিমান শতাংশ ভোট পৰিছে, অনাগত দিনত এই শতাংশ বৃদ্ধি কৰিবৰ বাবে আমি আন্তৰিকতাপূৰ্ণভাৱে প্ৰচেষ্টা চলাম। আৰু মই এইটো আশাবাদী যে তিতাবৰৰ জনজীৱনে এতিয়া যি ধৰণে আঁকোৱালিছে আৰু অধিকভাৱে আঁকোৱালি ল'বৰ বাবে আমাৰ সকলো স্তৰৰ কাৰ্যকৰ্তাই ভূমিকা পালন কৰিব। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কৈছে আমি 100তকৈও অধিক আসনত আমি জয়লাভ কৰিম। যোৱা লোকসভাৰ নিৰ্বাচনত আমি 126টা বিধানসভাৰ ভিতৰত 94টা সমষ্টিত ভাৰতীয় জনতা পাৰ্টীয়ে আগস্থান পাইছে। আৰু এতিয়া এই পঞ্চায়তৰ নিৰ্বাচনত আমি যদি দেখোঁ যে যোৰহাটৰ যি 10টা বিধানসভা সমষ্টি আমি 10টাতে আগবাঢ়িছোঁ, তাৰমানে 94 যোগ 10 যদি 104 হয়, তেনেহ'লে আমি এই শতাংশ ধুবুৰীটো আগবাঢ়িছে, নগাঁৱতো আগবাঢ়িছে, তেনেহ'লে আমি দেখোঁ যে 114টা বিধানসভা সমষ্টিত আমি এইবাৰ আমি জয়লাভ কৰাৰ সম্ভাৱনা আছে। মই সিমানলৈ নগ'লোঁ, কিন্তু আমি 100তকৈও অধিক আসন লাভ কৰি ভাৰতীয় জনতা পাৰ্টীয়ে অনাগত সময়ত নেতৃত্ব দিব। আজিৰ সাংগঠনিক যিটো স্থিতি আছে, আজিৰ যিটো দলৰ সাংগঠনিক পৰিসৰ কাঠামো, এই কাঠামোৰ জৰিয়তে
২৬ৰ নিৰ্বাচনত তিতাবৰৰ প্ৰতিটো বুথতেই আমি জয়লাভ কৰিবলৈ সক্ষম হোৱাৰ ৰণকৌশল আমি তৈয়াৰ কৰিম। নিশ্চয় স্বাভাৱিকতেই এটা পৰাজয়ৰ ফলত তেখেতসকলে আৰু অধিকভাৱে চেষ্টা কৰিব, সেইটো প্ৰতিটো দলেই কৰিব। আমি আমাৰ ৰণকৌশল মতে আগবাঢ়ি যাম, তেখেতসকলৰ মতে আগবাঢ়ি যাব। কিন্তু আজিৰ যি উন্নয়নী যাত্ৰা, আজিৰ যিটো বিকাশৰ ৰাজনীতি আৰু আজিৰ ভাৰতবৰ্ষত নৰেন্দ্ৰ মোদীৰ যিটো গতিশীল আৰু পৃথিৱীৰ ওচৰত ভাৰতবৰ্ষক এক বিশিষ্ট স্থান দিবলৈ সক্ষম হোৱা আৰু ভাৰতবৰ্ষৰ বুকুত অসমক এক বিশিষ্ট স্থান দিবলৈ সক্ষম হোৱা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ বিজেপি চৰকাৰক তিতাবৰৰ ৰাইজে এইবাৰ অধিকভাৱে আঁকোৱালি লৈছে, অনাগত দিনত আৰু অধিকভাৱে ল'ব। আৰু জে পি নাড্ডাৰ নেতৃত্বত, দিলীপ শইকীয়াৰ নেতৃত্বত আমি সাংগঠনিকভাৱে তিতাবৰত অনাগত সময়ত সকলোৰে সহযোগত অতি আন্তৰিকতাপূৰ্ণভাৱে আমি আগবাঢ়ি যাম। আমি এইটো কথা আন্তৰিকতাৰে উপলব্ধি কৰোঁ যে সকলোৰে সহযোগিতাৰ ফলতহে আমি এই কাৰ্য কৰিবলৈ সক্ষম হ'ম। আজিৰ এই আপোনালোকৰ জৰিয়তে আমি দলৰ কাৰ্যকৰ্তা আৰু ভাৰতীয় জনতা পাৰ্টিক আন্তৰিকতাৰে ভালপোৱা ব্যক্তিসকললৈ নিবেদন, আহক আমি আপোনালোকৰ প্ৰচেষ্টাত সকলোৰে সহযোগত প্ৰতিটো পৰিয়াললৈ ভাৰতীয় জনতা পাৰ্টিৰ যি উন্নয়নী বাৰ্তা, যি সাংগঠনিক বাৰ্তা আমি লৈ যাবলৈ সক্ষম হ'ম। আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি, যিবোৰ দীৰ্ঘদিন অটুট থাকিব? তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা, চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেলভেনাইজড হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলভেনাইজৰ হয়। এইটো প্ৰেছ ষ্টীল বুলি কয়। গেলভেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই, গ্ৰিল চব লাগি গৈছে। আৰু এইফালে মস্কিটো নেটো দিব পাৰে, এইটো মস্কিটো নেট। এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়। তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব। বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব। ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।